নমস্কাৰ, মই অংকিতাই আপোনালোকক পুনৰবাৰ মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া মোৰ ভতিজা চানভি মাইনা, তাই অন্নপ্ৰাশন যোৱাকালিয়ে হৈ গ'ল। মাৰ অসুস্থতাৰ বাবে বৰ বিশেষ ডাঙৰকৈ কৰিব পৰা নগ'ল। সেয়া পিছফালে মা দেখিছেনে? থুলমূলকৈ যেনে তেনে কৰা গ'ল আৰু ঘৰৰ মানুহকেইটাক লৈ নিয়মভাগ কৰি দিয়া গ'ল। যিহেতুকে তাই 7 মাহতেই সোমালেহি, দেৰিয়ে হৈছে, তথাপিও থুলমূলকৈ কৰিছে। এয়া চাহৰ পৰ্ব, বিশেষ আয়োজন বুলিবলৈ নাই, মাৰ প্ৰসাদ নিয়মটোহে কৰা হৈছে। এয়া মোমায়েকে খুৱাব লৈছে। সাঁচি ৰাখিলোঁ স্মৃতি বুলি, কেতিয়াবলৈ তাই যেতিয়া ডাঙৰ হ'ব তেতিয়া তাই দেখা পাব, তাই ধুনীয়া দিনটোৰ স্মৃতিবোৰ মেমৰি হিচাপে ৰখি যাব আৰু। তাকে মানুহ দুনুহো বৰ বিশেষ মাতা হোৱা নাছিলে, কাৰণ মাৰ বহুতেই গা বেয়া আছিলে আৰু অকণমান মা বহিব পৰা হৈছে। তেনেকুৱাতে বোলো দেৰি কৰি থাকি লাভ নাই, তাইক অন্নপ্ৰাশনখন কৰি দিয়াই যাওক। এয়া যিহেতুকে তাই কান্দি আছিলে, আমনি কৰি আছিলে, দেউতাকে এয়া কোচত লৈ নিয়মভাগ কৰিছে। পায়স এয়া চাওকচোন, কি মৰম লাগিছে নহয়নে তাইক, ৰেড কালাৰ ফ্ৰকটোৰ সৈতে। আপোনালোকে মৰম আশীৰ্বাদ দিবলৈ নাপাহৰিব দেই তাইক, চবেই দিব যাতে তাই ডাঙৰ হৈ এজনী ভাল ছোৱালী হয়। এয়া খুৱাই আছে। পিছলৈ কিন্তু তাই আমনি কৰিলে, অলপ গৰমো পৰিছিল নহয়। আৰু ঘৰৰ মানুহখিনি লগতে তেওঁ ককাক আইতাক, তাৰপিছতে মোৰ মামী, তাৰপিছত ভাইটিৰ লগৰ দুটা, তাৰপিছত ভণ্টিৰ, তেনেকৈ কৰিয়ে ভণ্টিৰ ফ্ৰেণ্ড, তেনেকৈ কৰিয়েই সামৰণি মাৰা গ'ল। ফ্ৰেণ্ড বুলিবলৈ নহয়, ভণ্টিৰ ফিয়ঞ্চে আৰু তেওঁৱে আহিছিল, হ'বলগীয়া জোঁৱাই। তেনেকৈ ওচৰৰ আমাৰ ভাড়াঘৰৰ বাহঁত, তেনেকৈ কৰিয়েই 15টামান মানুহ আৰু ঘৰৰ মিলি জুলি তেনেকেই দিনটো পাৰ কৰিলে আৰু। এয়া মাকেও এয়া নিয়ম কৰিবলৈ আহিছে। এয়া শুনকচোন। এয়া মুখ চুখ ধুৱাইছে, এইবিলাক নিয়ম নীতি যিহেতুকে আছে। পিছে মইহে ওলোৱা নহ'ল, মই ভিডিঅ' কৰিবলৈ সময়ো পোৱা নাই। ভাইটিহঁতে যেনেধৰণে কৰি দিছে, ভণ্টি আৰু ভাইটিহঁতে তেনেকেই অকণ ক্লিপ খালে দিছোঁ আৰু। ময়ো পূৰা পাকঘৰত ব্যস্ত, সেইকাৰণে তেনেকৈ ওলোৱা নহ'লেই। এয়া চাওকচোন, পায়স খুৱাই আছে দেই। এইবিলাক দেউতাকে আকৌ কিবা কিবি খেলনা আনিছে, তাকে দেখাইছে। আপোনালোকে চাওক দেই ভিডিঅ'টো। তাই যিহেতুকে বহি নাথাকে, তাইৰ কাৰণে আকৌ এই বেলুন আনি পেলাই বহুওৱা গৈছে তাইক, নহ'লে তাই বহি নাথাকে। এয়া তাই জীৱনৰ প্ৰথম সাঁজ ভাত দেই। এয়া এনেকেই সৰু সুৰাকৈ ৰুমটোতে নিয়ম কৰা গৈছে। এয়া মইজনী পিঁয়াজ কাটি আছোঁ, পূৰা ব্যস্ত আৰু মুঠতে কালি পূৰা পিঁয়াজ কাটি, আলু কাটি, চব যা যোগাৰখিনি কৰি লৈছোঁ। এয়া মাছৰ লগত বনাবলৈ জিকা, আলু, বিলাহী। এয়া আকৌ গুটি আলু ফ্ৰাই, ৰংপুৰীয়া আলু ফ্ৰাই। তাৰপিছতে মাংসও আছিলে, দালি অকণ আছিলে, মিঠাই, পাপৰ, পদিনা চাটনি, সেয়াই। এয়া ধুই কৰি লোৱা গৈছে। লাহে লাহে বনাবলৈ যাৰ যোগাৰ ভিতৰত চলি আছে আৰু। এয়া ধুনীয়াকৈ চব ভাগে ভাগে ধুই কৰি থৈছোঁ, যা যোগাৰ কৰি থৈছোঁ ভণ্টিয়ে মই, যাতে লাহেকৈ আৰম্ভ কৰি দিছোঁ আৰু। মাছ ফ্ৰাই কৰাত লাগি গ'লোঁ প্ৰথমে, লগতে আকৌ আনফালে এয়া আলু ফ্ৰাই কৰাত লাগিছোঁ। তাৰপিছতে আপোনালোকক দেখাইছোঁ দেই, আহিব কেতিয়াবা, আপোনালোককো বনাই খুৱাম। এয়া ধুনীয়াকৈ ফ্ৰাই কৰি থৈ ল'লোঁ, লোৱাৰ পিছতে এয়া মাছৰ আঞ্জা হৈ গ'ল বনাই। এয়া ধুনীয়াকৈ কাঢ়ি থ'লোঁ বেলেগত। কাঢ়ি কৰি লৈ একদম গৰম গৰম ধোঁৱা ওলাই আছে। তাৰপিছতে এয়া মাংস বনোৱাত আৰম্ভ কৰি দিলোঁ। একদম পূৰা টেষ্টি হৈছে দেই।
তাৰপিছতে এয়া ৰাতি পেহাকে দিয়া ৱাকাৰত উঠি ছোৱালী ফূৰ্তি পূৰা। এয়া পূৰা হাঁহি আছে। বাই, আজিলৈ ইমানেই।